हेलो एवरीवन मैं बनाब लैसो या चिल्ली चिकेन बनाबर कारण या मांस लै लैसो 4-5 पिस मान आছিলে या डाঙर डाঙरके আছে এতিয়া মই এইখিনি অকমান সৰু সৰু পিसेस কৰি লম আৰু চিল্লি চিকেনত অকমান পিসগিটা সৰু হলে খাই ভাল লাগে আৰু দেখিবলৈও ভাল লাগে তাৰ পিছত এতিয়া পিসখিনি ইয়া কৰি ললো ধুনিয়াকে তাৰ পিছত এতিয়া ইয়াতে দিছো অকমান হালধি আৰু নিমখ দি পেনে এতিয়া মই 5 মিনিট মান সময় এইখিনি মেৰিনেট কৰি ৰাখি থম আৰু মই আজি একেবাৰে সাধাৰণভাৱে বনাম চিল্লি চিকেন এনেকৈ আপোনালোকে ঘৰত কিছুমান বস্তু নাথাকিলেও আপোনালোকে বনাই খাই চাব পাৰিব মই আজি ইয়াত সয়া সস ব্যৱহাৰ নকৰো কৰ্নফ্লাৱাৰ ব্যৱহাৰ নকৰো আজি মই একেবাৰে সিম্পলকে বনাম কি কিনো ব্যৱহাৰ কৰো আপোনালোকে চাই থাককচোন তাৰ পিছত এইফালে মই ক্যাপসিকাম লৈছো এটা আৰু এইফালে বিলাহী দুটা লৈছো আৰু পিয়াজ এইখিনি মানে মই এইখিনি এইদৰে পিসেস কৰি ললো তাৰ পিছতে এতিয়া মই চিকেনখিনি অকমান ফ্ৰাই কৰি লম এই চিকেনখিনি অকমান মানে মই হাফ ফ্ৰাই কৰিছো অলপ তেলতে দি পেনে এইখিনি হাফ ফ্ৰাই কৰি লম ডিপ ফ্ৰাই নকৰো আৰু ইয়া সব ফ্ৰাই কৰি এইখিনি মানে এতিয়া তেলৰ পৰা কাঢ়ি ললো তাৰ পিছত এতিয়া কেৰাহীখনতে আকৌ হেত একেখিনি তেলতে দিলো ইয়াত মানে মই তেল আৰু অকমান দিছিলো দেই তাৰ পিছতে ইয়াতে দিলো পিয়াজ তাৰপা এফালে হালধি দিলো আৰু সোৱাদ অনুসৰি ইয়া দিলো নিমখ তাৰ পিছতে ইয়া দিলো জিৰা মছলা অকমান তাৰ পিছতে মিট মছলা অকমান দিছো আৰু এফালে দিলো ধনিয়া মছলা অকমান এতিয়া ইয়াতে মই ইয়া সবজিখিনি ইয়াতে দি দিলো ইয়া ক্যাপসিকাম বিলাহী এইখিনি ইয়াতে দি দিলো দি পেনে এতিয়া মই এইখিনি 5 মিনিট মান সময় ভাজি লৈছো তাৰ পিছত এতিয়া ইয়াতে চিকেনখিনি মই ইয়া ফ্ৰাই কৰি লোৱা চিকেনখিনি ইয়াতে দি দিলো দি পেনে এইখিনি এতিয়া মই 5 মিনিট মানৰ কাৰণে আকৌ ঢাকনি মাৰি সিজিবলৈ দিম আৰু ইয়াত মই এতিয়া অকমান পানী দি দিছো দিয়াৰ পিছত এইখিনি ভালদৰে উতল আহি গল আৰু ইয়া চাওক পুৰা চিল্লি চিকেন ৰেডি হৈ গল অকমান বগা তিল ওপৰত দুই এটা দি দিছো অকমান দেখিবলৈ ভাল লাগিবৰ কাৰণে আৰু খাবলৈ যে বহুত টেষ্টি হৈছিল আপোনালোকে এইদৰে বনাই খাই চাবচোন আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু কমেন্ট এটা ধুনীয়াকৈ কৰি দিব তো আজিলৈ আহিছো বাই বাই